मुख्यमंत्री हेमंत बिश्व शर्मा आज बाढ़ के हालातों का जायजा लेने के लिए लखीमपुर के दौरे पर है। यहां उन्होंने बाढ़ प्रभावितों से मिलकर उनकी सुध ली है। बाढ़ से सबसे अधिक प्रभावित आमतोला, पाशनोई, बिरबिल इलाके का दौरा कर रहे हैं और इस बीच उन्होंने आमतोला के राहत शिविरों में रह रहे लोगों से मुलाकात की है और उनकी समस्याओं को सुना। नेपकुए जेतिया पानी एरिले आमार এই যিটো মথাউৰি 1979 চনত বনোৱা হৈছিল এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয়। গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰনোজ পেগুকো পঠিয়াইছিলো, বিধায়ক মানৱ ডেকাও আহিছিল আৰু আজি মই কেশৱ মহন্ত, পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলো। গোটেই কথাখিনি অধ্যয়ন কৰিলো। ইয়াত এটা জান আছে, অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰো মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব। মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম। ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম। সবখিনি সুবিধা আমি কৰি দিম। কিতাপৰ পৰা, ফিচাৰীৰ পৰা, পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰো আমি ৰাইজক সহায় কৰিম। যিমানখিনি মানুহৰ ক্ষতি হৈছে এখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ, গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম। আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো কিহৰ কাৰণে, যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে। মই লগে লগে ৰাইজৰ মাজত আহিছো, ৩-৪জনকৈ আমি মন্ত্ৰীৰ লগত আহিছো। গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম।